CCTV ক্যামেরা আছে আমি রাতি ভূত বাংলাত আসলো সেন্টাৰত আসলো এতিয়া আমি যাই আছো বাবার মন্দির আমি সব রেডি গা পা ধুই গতিকে আপোনালোকে আশীর্বাদ করব যাতে ভালে ভালে কথাইকেইটাই বাবার দর্শন পাও জয় ভোলেনাথ হর হর মহাদেব बोल बम बोल बम बोल बम भोले बम बोल बम दूरी कम बोले बम बोल बम बोल बम चले हम बोल बम আমার খাওয়ার ইতিহাস আছে কথা তো আলিকা আমার খাওয়ার বিলাক ইয়াতে আছে আর বাবার মন্দির রেডি খাওয়ার লই আমি যাব লাগে বাবার মন্দির জয় বাবা বৈদ্যনাথ जय बाबा बासुकीनाथ जय माता पार्वती हर हर महादेव हर हर महादेव हर हर महादेव আমি क्या आई आसो बाबार मंदिर আমি अलग আগত बाबार मंदिर যাই আছো এতিয়া 31 তারিখ গতিকে সকলোৱে আশীৰ্বাদ কৰিব যাতে কোনো অসুবিধা নহয় বাবাৰ দৰ্শন লাভ কৰোঁ জয় বাবা বৈদ্যনাথ জয় বাবা বাসুকীনাথ মানুহ দিন ৰাতি বুলি কথা নাই মানুহ অনৰ্গল আহি আছে
এইখন খাবলৈ চাওক এইখন খাবলৈ চাওক ইমান ডাঙৰ খাৱাৰ আনিছোঁ বাবাৰ মন্দিৰ আৰু মাৰ মন্দিৰ বনাই আহিছে নাৱৰীৰ পৰা লেফ্ট চাইডে কাটি যাব লাগিব পৰা কাটি যাব লাগিব মোটামুটি আমি এতিয়া বাবাৰ মন্দিৰত প্ৰৱেশ আৰম্ভ বল বম বাবাৰ মন্দিৰ চাইডত সোমাব লাগিব বাবাৰ মন্দিৰৰ ৰাস্তাটো আহি মোটামুটি বাবাৰ মন্দিৰ পালোঁৱেই মোটামুটি আৰু 200 মিটাৰ দূৰত বাবাৰ মন্দিৰ অৱস্থিত আপোনালোকে চাই থাকিব আমি আৰু খুব বেছি 10 মিনিটত বাবাৰ মন্দিৰ যাই পাম আশীৰ্বাদ কৰিব বল গঙ্গার ঘাট बहुत पंडा जी है बाबा बैद्यनाथ की नींबू चाय गरम नींबू चाय ओ भाई এয়া শিৱ গংগাত আমি গা ধুব যাই আছোঁ এই 4 দিনৰ যি খোজকাঢ়ি আহিলোঁ এই 4 দিনত খোজকাঢ়ি আহোঁতে যিটো গাৰ বিষ গা যিটো ৰং বদলি যায় এই শিৱ গংগাত গা ধোৱাৰ পিছত সম্পূৰ্ণ সুস্থ আপোনাৰ শিৱ গংগাত গা ধোৱাৰ পিছত মনটো পবিত্ৰ লাগে 2 নম্বৰ আপোনাৰ এতে গা ধোৱাৰ পিছত আপোনাৰ যিটো গাৰ কলা ৰং সেই ৰংটো নহয় যে 3 নম্বৰ গাৰ বিষ পানী জ্বলা ফুটা এইবিলাক সম্পূৰ্ণভাৱে এই শিৱ গংগাত গা ধোৱাৰ পিছতে সম্পূৰ্ণভাৱে নোহোৱা হয় এই শিৱ গংগাটো আছিল ৰাৱণে যেতিয়া পেচাব কৰি গা ধুব লগা হৈছিল তেতিয়া ৰাৱণে এইটো পুখুৰী বনাইছিল বুলি প্ৰবাদ আছে এই শিৱ গংগাত গা ধোৱাৰ পিছত এই 4 দিনৰ যিটো যাত্ৰা এই 4 দিন যাত্ৰা কৰি আহি যিটো আপোনাৰ দুখ কষ্ট
হেৰি ফিল হয় সেই ফিলটো শিৱ গংগাত গা ধোৱাৰ পিছতেই আপোনাৰ সম্পূৰ্ণভাৱে আমি এতিয়া পানী ল'লোঁ গা পা ধুই শিৱ গংগাত গা পা ধুই পুৰোহিতৰ ওচৰত পূজা পাঠ কৰিলোঁ। এতিয়া আমি লাইনত এই লাইনত আৰম্ভ হ'ল 7 বাজিল। এই 7 বজাৰ পৰা আমি লাইনত আৰম্ভ কৰিছোঁ। ভিৰ সিমান নাই আজি বৰ্তমানলৈকে, তথাপিতো লাইন এটা কম নহয়। জয় বাবা ভোলেনাথ, জয় বাবা বৈদ্যনাথ।